চেনেহৰ ভোগালী আহি পদূলিমুখত পাইছেহি আৰু অসমীয়া যি চহা জীৱনৰ যি পৰম্পৰা সেই পৰম্পৰাক বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে সমগ্ৰ অসম জুৰি আৰু মই দেখুৱাব যত্ন কৰিছোঁ বঙাইগাঁও চহৰৰ যি বৰপৰা খেলপথাৰ আছে বৰপৰা খেলপথাৰত ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আচলতে এইদৰে যিসমূহ আত্মসহায়ক গোট আছে মহিলাসকলৰ যিসমূহ আত্মসহায়ক গোট আছে সেই গোটসকলৰ গোটসকলে প্ৰস্তুত কৰা কিছু খাদ্য সম্ভাৰ আচলতে অসমীয়া খাদ্য সম্ভাৰ যি আছে সেই খাদ্য সম্ভাৰ আনি বিক্ৰীৰ বাবে আচলতে তেখেতসকলে আনিছে আৰু এই মুহূৰ্তত মই দেখুৱাব যত্ন কৰিছোঁ তেখেতৰ পিঠা আৰু এয়া হৈছে বৰা চাউলৰ টোপোলা ভাত এয়া নামনি অসমৰ এক বিশেষ খাদ্য সম্ভাৰ বুলি ক'ব লাগিব বিহুত খুবেই প্ৰয়োজনীয় বস্তু বুলি ক'ব লাগিব আৰু এইদৰে দেখুৱাব যত্ন কৰি কিদৰে বিভিন্ন দূৰ দূৰণিৰ পৰা আহি যিসমূহ আত্মসহায়ক গোট আছে তেখেতসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ আনি ইয়াত উপলব্ধ কৰিছে তেখেতসকলে বিক্ৰীৰ বাবে সাজু কৰি ৰাখিছে কাৰণ কিয়নো যিসমূহ চিৰা পিঠা সান্দহ গুড় দৈ যিসমূহ অসমীয়া পৰম্পৰা আছে সেইসমূহ পৰম্পৰা যিহেতু চহৰীয়া জীৱনৰ মানুহখিনি আচলতে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া আৰু সেই ক্ষেত্ৰত চহৰৰ যিসমূহ লোক আছে লোকৰ কাৰণে তেখেতসকলে এইসমূহ বজাৰৰ ব্যৱস্থা কৰিছে আৰু মই এই মুহূৰ্তে বাইদেউ এগৰাকী আছে বাইদেউৰ কথা পাতিব যত্ন কৰিম বাইদেউ ক'ৰ পৰা আহিছে আপুনি শিপনশিলৰ পৰা আহিছে কি আনিছিলে বিক্ৰীৰ বাবে এই শুকান পিঠা তিলৰ লাড়ু তেল পিঠা চুজিৰ লাড়ু চাউলৰ গুড়ি বিক্ৰী কেনেকুৱা ঠিকে আছে বিক্ৰী ভাল ভালে বিক্ৰী ভাল বুলি কৈছে কাৰণ কিয়নো চহৰীয়া যিসমূহ লোক আছে লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয় তেখেতসকলে যিসমূহ খাদ্য সম্ভাৰ আছে খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু এইদৰে তেখেতসকলক এখন বজাৰ সাজু কৰি দিয়ে আচলতে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত কিছু অৰিহণা আগবঢ়াইছে যি নগৰীয়া গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা এইদৰে বিভিন্ন অসমীয়া চহা জীৱনৰ যিসমূহ খাদ্য সম্ভাৰ আছে বিভিন্ন খাদ্য সম্ভাৰ তেখেতসকলে আনি ইয়াত উপলব্ধ কৰিছে আৰু বিক্ৰীৰ বাবে সাজু কৰিছে আৰু যদি মই এইফালে দেখুৱাব যত্ন কৰিছোঁ এইফালে দেখুৱাব যত্ন কৰিছোঁ এয়া হ'ল সাজপাৰ অসমীয়া পৰম্পৰাৰ যিসমূহ সাজপাৰ আছে সাজপাৰসমূহ আচলতে উপলব্ধ কৰিছে বিভিন্ন ধৰণৰ হাতে বোৱা সাজপাৰ যিসমূহ গ্ৰাম্য সংগঠন আছে বা আত্মসহায়ক গোট আছে তেখেতসকলৰ যিসমূহ হেৰি আছে আৰু মানে কাপোৰ বৈছে তেখেতসকলৰ কিছু অনুষ্ঠানৰ শেষৰ এগৰাকী বাইদেউ আছে বাইদেউ আপোনালোকৰ নেতৃত্বত ক'ব লাগিব আপোনালোকৰ নেতৃত্বত এখন ধুনীয়া বজাৰ আপোনালোকে প্ৰস্তুত কৰি দিছে গাঁৱৰ যিসমূহ মহিলা আছে আত্মসহায়ক গোট তেখেতসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে আপোনালোকে কি ক'ব আচলতে হয় আমাৰ ইয়াতে বঙাইগাঁও ডাংতল উন্নয়ন খণ্ডৰ তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নেতৃত্বত আমি 4টা মণ্ডল আছে আৰু এই 4টা মণ্ডলৰ সহযোগত আমাৰ তেওঁলোকৰ যথেষ্ট অৰিহণা আছে কাৰণ তেওঁলোকে যিখিনি ফাইনেন্স কৰিব লগা হৈছে মণ্ডলবিলাকে কৰিছে যাতে আমাৰ গাঁৱৰ দুখীয়া মহিলাবিলাকে সবলীকৰণৰ ক্ষেত্ৰত তাহাঁতে আগবঢ়াইছে আৰু সম্পূৰ্ণ থলুৱা খাদ্য বা সামগ্ৰী যিখিনি আনিছে তেওঁলোকৰ কাৰণে এখন প্লেটফৰ্ম পাইছে আৰু এই প্লেটফৰ্মৰ জৰিয়তে যে আমি থলুৱা খাদ্যখিনি আমি মানুহক যোগান ধৰিব পাৰোঁ সেই হেতুকে ইয়াতে 40খন দোকান হৈছে আৰু এই 40খন দোকানত আমি তেওঁলোকক যথেষ্ট সহায় সহযোগ আগবঢ়াইছোঁ আৰু কম সময়ৰ ভিতৰত কাৰণ ক'ভিডৰ সময় ক'ভিড প্ৰট'কল মানি তেওঁলোকক আমি এইখিনি সহায় কৰাৰ কাৰণে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আপোনালোকে অৰিহণা আগবঢ়াইছে এয়া যদি দেখুৱাব যত্ন কৰিছোঁ এয়া হ'ল কাপোৰ হাতে বোৱা কাপোৰ আৰু কাপোৰখিনি আচলতে বজাৰৰ বিক্ৰীৰ কাৰণে তেখেতসকলে লৈ আছে হাতে বোৱা কাপোৰ আৰু এগৰাকী বাইদেউ আছে বাইদেউ ওলাই আহিব মই তেখেতক বাইদেউ এগৰাকীৰ লগত মই কথা পাতিব যত্ন কৰিম ক'ৰ পৰা আহিছে বাইদেউ নমস্কাৰ মোৰ নাম সৰজনী দেৱী আমি এই ডাংতল পঞ্চায়তৰ মিলিজুলি গ্ৰাম্য সংগঠন হয় কি আনিছে আচলতে বিক্ৰীৰ বাবে আজি আমাৰ এই হাতে বোৱা আমাৰ গোটৰ সদস্য বাইদেউসকলে এই চাদৰ মেখেলা গামোচা আৰু আমাৰ এই বিহুৰ চোলা এইবিলাক আছে ৰুমাল এইবিলাক হাতে বোৱা বিক্ৰী কেনেকুৱা বিক্ৰী হৈছে আৰম্ভ হৈছেহে বিক্ৰী চলি আছে বোলে ভাল হ'ব বুলি তেখেতলোকে আশা কৰিছে এয়া হ'ল খাদ্য সামগ্ৰী এই খাদ্য সামগ্ৰীৰ পৰা আদি কৰি বস্ত্ৰৰ পৰা আদি কৰি যিসমূহ অসমীয়াৰ পৰম্পৰা অসমীয়া যিসমূহ ব্যৱহাৰিত খাদ্য সম্ভাৰ বা কাপোৰ সেইসমূহ আনি ইয়াত উপলব্ধ কৰাইছে আৰু এইদৰে আচলতে যিসমূহ আত্মসহায়ক গোট আছে মহিলাৰ দ্বাৰা পৰিচালিত যিসমূহ আত্মসহায়ক গোট আছে এই গোটসমূহক বিশেষভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা লৈছে যি গ্ৰামীণ অভিযানৰ যি ব্যৱস্থা লৈছে সেয়া কিন্তু খুবেই প্ৰশংসনীয় বুলি ক'ব লাগিব